নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি তিতাবৰ বিধানসভা সমষ্টিত চুতীয়া যুৱ সন্মিলন অসমৰ বিশাল জোৰ সমদল জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠী ৰাইজৰ উপস্থিতিত কপিল তিতাবৰৰ বৰহলাৰ আকাশ বতাহ চাহক আমাৰ তিতাবৰ সাংবাদিক প্ৰসেনজিৎ ৰাজকয়ে যুগুত কৰি পঠিওৱা এই বিশেষ প্ৰতিবেদনটি তিতাবৰ বিধানসভা সমষ্টিত চুতীয়া যুৱ সন্মিলন অসমৰ বিশাল জোৰ সমদল জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ চুতীয়া জনগোষ্ঠী ৰাইজৰ উপস্থিতিত কপিল তিতাবৰ বৰহলাৰ আকাশ বতাহ অসমৰ প্ৰাচীন ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত কপিল তিতাবৰ বিধানসভা সমষ্টিৰ বৰহলাৰ আকাশ বতাহ চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ স্বায়ত্তশাসন প্ৰদানৰ দাবীত এইবাৰ উত্তাল হ'ল সৰ্বাধিক চুতীয়া জনগোষ্ঠী অধ্যুষিত তিতাবৰ বিধানসভা সমষ্টি 25 অক্টোবৰ সন্ধ্যা জোৰ সমদল বাহিৰ কৰি জনজাতিকৰণৰ দাবীত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ভূমিপুত্ৰ চুতীয়া জাতিক সুদীৰ্ঘ দিন ধৰি ৰজাঘৰীয়াই কৰি অহা প্ৰবঞ্চনা সংবিধান প্ৰদত্ত জনগোষ্ঠীকৰণৰ মৰ্যাদা প্ৰদানৰ নামত বছৰ বছৰ ধৰি শাসক গোষ্ঠীয়ে অব্যাহত ৰখা লৰা ধেমালিৰ প্ৰতিবাদত অব্ৰবেদী উচ্চাৰিত হ'ল চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰক শ্লোগানেৰে চুতীয়া যুৱ সন্মিলন অসম তিতাবৰ জিলা সমিতিৰ উদ্যোগত জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান দাবীত উলিওৱা বিশাল জোৰ সমদলত তিতাবৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চুতীয়া জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰি আকাশ বতাহ কঁপাই তোলে চুতীয়া জাতীয় যুৱ সন্মিলন অসমৰ মুখ্য উপদেষ্টা মোহন শইকীয়াই ধৰ্মপ্ৰাণ চুতীয়া সভাপতি কৌস্তৱ কিশোৰ চুতীয়া সাধাৰণ সম্পাদক পলাশ হাজৰিকা আৰু তিতাবৰ জিলা সমিতিৰ সভাপতি ৰাজু বৰুৱা আৰু সাধাৰণ সম্পাদক গৌৰৱজ্যোতি নেওগৰ নেতৃত্বত হাতে হাতে প্লে কাৰ্ড লৈ চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক স্বায়ত্তশাসন প্ৰদান কৰক নো ST নো ৰেষ্ট চুতীয়া জনগোষ্ঠীৰ ওপৰত ৰাজনৈতিক প্ৰবঞ্চনা বন্ধ কৰক ইত্যাদি শ্লোগানেৰে উত্তাল কৰি তিতাবৰৰ বৰহলা বাগান খেলপথাৰৰ পৰা সুশৃংখলভাৱে আগবাঢ়ি যোৱা হাজাৰ হাজাৰ লোকৰ উক্ত প্ৰতিবাদী জোৰ সমদল বৰহলা তিনিআলিত সামৰি পৰে বৰ্তমান চৰকাৰখনে বুজি পাব লাগে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক কাৰণ তেওঁলোকৰ ইলেকশ্যনৰ সময়ত বিগত ইলেকশ্যন মেনিফেষ্টোত এইটো কথা উল্লেখ আছিলে অথচ আজি কোপতি কোনো এটা ষ্টেপ তেওঁলোকে গ্ৰহণ নকৰিলে প্ৰত্যেকবাৰে এনেকুৱা অৱস্থা এটা সৃষ্টি কৰিব বিচাৰে যে আমাৰ চুতীয়া জনগোষ্ঠীয়ে জনজাতিকৰণৰ ন্যায্যতাটো তেওঁলোকে নস্যাৎ কৰিব বিচাৰি আহিছে কেতিয়াবা ভাষাৰ ক্ষেত্ৰত কৰি আহিছে কেতিয়াবা আকৌ RGI ৰিপৰ্টৰ ক্ষেত্ৰত কৰি আহিছে কাৰণ আমাৰ জনগোষ্ঠীটো চুতীয়া জনগোষ্ঠীটো জনজাতীয় স্বকীয় মৰ্যাদা থকা কাৰণেহে আমাৰ জনজাতিকৰণ বিচাৰিছে তেওঁলোকৰতো এইটো ব্যক্তিগত বস্তু নহয় জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত যিটো ক্ৰাইটেৰিয়া ফুলফিলমেণ্ট কৰিব পৰা নাই বুলি কয় কিন্তু আমাৰ ক্ৰাইটেৰিয়া ফুলফিলমেণ্ট হৈ আছে অথচ তেওঁলোকে ইচ্ছাপূৰ্বকভাৱে এইটোৰ পৰা তেওঁলোকে আমাৰ চুতীয়া জনগোষ্ঠীটোক বঞ্চিত কৰি আহিছে আমাৰ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত এইটো কথা আমি আগতেও যেতিয়া দায়িত্বত আছিলোঁ অসম চুতীয়া যুৱ ছাত্ৰ সন্মিলনৰ এজন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰোঁতে আমি সজোৰে দাবী উত্থাপন কৰি আহিছিলোঁ কেৱল আমাৰ জনগোষ্ঠী বুলিয়ে নহয় সেই সময়ত যিটো আমাৰ 6 জনগোষ্ঠীয় ঐক্যমঞ্চ আছিলে আমি এই বাকী জনগোষ্ঠীকেইটাও এই দাবী উত্থাপন কৰিছিলে যাৰ যাৰ ক্ৰাইটেৰিয়া ফুলফিলমেণ্ট হোৱা নাছিলে তেওঁলোকক সেইটো ক্ষেত্ৰত অলপ বঞ্চিত কৰাটো আমি পৰিলক্ষিত হৈছিলে কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে মৰাণ মটক তেওঁলোককতো স্বায়ত্তশাসনৰ হেৰিলে আওতালৈ আনিব বিচাৰিছে আৰু তেওঁলোকক ডেভেলপমেণ্ট কাউন্সিল দিছে অথচ আমাৰ ক্ষেত্ৰত অলপ বৰ্তমান চৰকাৰে আমাক মাহিয়াই দৃষ্টিৰে চোৱা লেখীয়া অনুভৱ হৈছে আমিতো উদ্ধত ক'ব বিচাৰিছোঁ কেৱল জনজাতিকৰণেই নহয় আমাক স্বায়ত্তশাসন লাগে আমাক স্বায়ত্তশাসনৰ ব্যৱস্থাও কৰিব লাগিব তেতিয়াহে আমাৰ জনগোষ্ঠীটো ৰক্ষা পৰিব আমি সেইকাৰণে আমি চৰকাৰক সতৰ্ক কৰি দিব বিচাৰিছোঁ তেওঁলোকে যিমানে যি কুৎসা ৰচনা নকৰক যেনেকুৱাই কৌশল ৰচনা নকৰক তেওঁলোকে যাতে আমাৰ এই দাবীক তেওঁ নস্যাৎ কৰিব নোৱাৰে আমাৰ জনগোষ্ঠী ইতিমধ্যে জাগ্ৰত হৈছে আৰু প্ৰয়োজন সাপেক্ষে আমি ইয়াতকো জংগী আন্দোলনৰ ব্যৱস্থা কৰিম আমি আছোঁ আমি সদায় এই ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰোঁ আমি অনুৰোধ জনাব বিচাৰিছোঁ চৰকাৰক কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্য চৰকাৰে হওক যিহেতু ৰাজ্য চৰকাৰ অসম চৰকাৰে আনএনিমাছলি তেওঁলোকৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি থৈছে বিগত চৰকাৰৰ দিনত
যে এই জনগোষ্ঠীকেইটাক জনজাতিকৰণ দিয়াত কোনো আপত্তি নাই। তেওঁলোকে বিৰোধী হওক বা শাসকীয় হওক সকলোৱে আনবাছলি এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈ আছে বিধানসভাত, অথচ তেওঁলোকে কিন্তু এতিয়া কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িব পৰা নাই। এইটো কিন্তু বৰ পৰিতাপৰ কথা। আটাইতকৈ দুখজনক কথা এয়ে যে যিটো সময়ত আমাৰ জাতিৰ সংকটৰ সৃষ্টি হৈছে সেইটো সময়ত আমাৰ চুতীয়া জনগোষ্ঠীটো তেওঁলোকৰ চৰকাৰে বঞ্চনা কৰিব বিচাৰিছে। সমাগত এটা ইলেকশ্যন আহিছে, তেওঁলোকৰ এতিয়া বহুত কথা ক'ব তেওঁলোকে যে আমি আমুকটো কৰি দিম তামুকটো কৰি দিম, কিন্তু বিগত সময়ছোৱাত চালোঁ তেওঁলোকে তেওঁলোকৰ বিগত সময়ৰ ইলেকশ্যন মেনিফেষ্টোত এই কথাটো উল্লেখ থকা স্বত্তেও আজি কুপতি কিন্তু কোনো কাম কৰিব পৰা নাই। আমি ধিক্কাৰ জনাইছোঁ। আমি হয়তো সতৰ্ক কৰি দিব বিচাৰিছোঁ চৰকাৰক, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক অতি সোনকালে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।